সভাৰ সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল লগতে এই আজি সজাগতামূলক সভাত উপস্থিত থকা এই সমগ্ৰ অঞ্চলৰ ৰাইজসকল আজি মিটিঙত ওসি ছাৰৰ কথা আছিল ছাৰ কিবা বিশেষ কামত ব্যস্ত থাকিবলগীয়া হোৱাত মোকে পঠিয়ালে যিহেতু এই মছজিদখন উত্তৰ লস্কৰপতা মছজিদ কমিটিয়ে যে এই মদ ভাং ড্ৰাগছ বাল্য বিবাহ আদিৰ বিৰুদ্ধে যি সজাগতামূলক সভাৰ আয়োজন কৰিছে সঁচাকৈ তেওঁলোক প্ৰশংসাৰ যোগ্য কাৰণ আমাৰ যিকোনো এটা যদি আমি আৰম্ভ কৰিব পাৰোঁ তেনে এই এনেকুৱা এটা প্লেটফৰ্মৰ যোগেদিয়ে পাৰোঁ হয় সেইটো ধাৰ্মিক অনুষ্ঠান হয় বা সেইটো শিক্ষানুষ্ঠান হয় তেনেকুৱাৰ পৰা যদি আমি আমাৰ যদি এটা আন্দোলন সৃষ্টি কৰিব পাৰোঁ যে মদ বিৰোধী আন্দোলন ড্ৰাগছ বিৰোধী আন্দোলন ভাং বাল্য বিবাহ বিৰোধী আন্দোলন তেন্তে আমাৰ সমাজখনে নিশ্চয় এটা সুফল পাব বৰ্তমান লক্ষ্য কৰা যায় আমাৰ লংকা অঞ্চলত ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ বহুত বেছি এইটো আপোনালোকেও জানে আপোনালোকৰ ইয়াৰ ওচৰৰে আমি ককাচৰা বজাৰৰ পৰা ড্ৰাগছ অহা মানুহ ধৰি নিছোঁ তেনেকৈ ওচৰৰ বহুত এলেকাৰ পৰা ড্ৰাগছ ভাং অহা মানুহ ধৰি নিছোঁ আৰু লক্ষ্য কৰিব যে এই ক্ষেত্ৰত প্ৰথমতে ৰাইজসকল সজাগ হ'ব লাগিব ৰাইজ যদি সজাগ হয় কোনো ক'তো একো ড্ৰাগছ মদ ভাঙৰ একো বিজনেছ কৰিব নোৱাৰে আপোনালোক কাৰণ যিয়ে মদ ভাং ড্ৰাগছৰ বিজনেছ কৰে তেওঁলোকোতো আমাৰ মাজৰে মানুহ যিয়ে খায় তেওঁলোকো আমাৰ মাজৰ মানুহ তেওঁলোক হয় মোৰ ঘৰৰ ওচৰৰ মানুহ হ'ব নহ'লে আপোনালোকৰ কাৰোবাৰ ঘৰৰ ওচৰৰ মানুহ হ'ব আপোনালোকে যদি কিবা গম পায় যেতিয়া গম পাব আপোনালোকে স্থানীয় যি মুৰব্বী আছে বা বিডিপি আছে তেওঁলোকৰ যোগেদি পুলিচ থানাত খবৰ দিয়াব আৰু পুলিচে লগালগ আপোনালোকে যি অভিযোগ দিব তাৰ ওপৰত একশ্যন ল'ব সেইটো মদেই হওক ভাঙেই হওক বা ড্ৰাগছেই হওক বা বাল্য বিবাহৰ কোনোবাই যদি নিজৰ ছোৱালীক 18 বছৰ নহওঁতে যদি বিয়া দিব লৈছে বৰ্তমান বাৰু যি আমাৰ অসম চৰকাৰ অসম পুলিচে লগ লাগি যি বাল্য বিবাহ বিৰোধী আন্দোলন এটা চলাইছিলে তাৰ পৰা বাল্য বিবাহ খুবেই নগণ্য হৈ পৰিছে সেইটো সেই বাল্য বিবাহ বিৰোধী আন্দোলন কিন্তু আপোনালোক ৰাইজেও ওতঃপ্ৰোতভাৱে জড়িত আছে ওতঃপ্ৰোতভাৱে সকলো ৰাইজে চৰকাৰ বা প্ৰশাসনক আপোনালোকে যিমান পাৰে আপোনালোকে হেল্প কৰিছিলে আৰু তাৰ ফলতে বৰ্তমান অসমত প্ৰায় বাল্য বিবাহ নোহোৱা হৈছে কিন্তু পুলিচৰ লগত যদি আপোনালোক যদি নাথাকে পুলিচে কেতিয়াও এইবোৰ শেষ কৰিব নোৱাৰে এইবোৰ সমাজৰ এটা কেঞ্চাৰ হয় ড্ৰাগছে কওক বাল্য বিবাহে কওক মদ ভাং যিয়ে নকওক এতিয়া মদ ভাং ড্ৰাগছ খাই এজন মানুহে নিজৰ ঘৰত অশান্তি কৰে সেই এখন ঘৰত অশান্তি কৰাৰ পৰাই এখন সমাজত অশান্তি সৃষ্টি হয় তাৰ পৰা এখন গাঁৱত এখন ৰাজ্যত এখন দেশত এনেকৈ দেশৰ যি ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব আৰু মোৰ আগৰ এজন বক্তাই কৈ গ'ল ইয়াত আজি মানুহ যথেষ্ট কম হয় আৰু বিশেষকৈ যুৱচামৰ প্ৰতিনিধি বহুত কম আছে বয়সস্থ মানুহে বেছি দেখিছোঁ